যোৱাকালি আমি কথাটো গম পাই মই লগে লগে আমাৰ SP ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। তেওঁ গোটেই বিষয়টো জনালে। আমাৰ বিধায়ক মহোদয় তাৎক্ষণিকভাৱে জেগাত উপস্থিত হৈ পেলাই গোটেই বিষয়টো চোৱা চিতা কৰি আছে। ময়ো আজি ভাবিলোঁ এই পৰিয়ালটোৰ দুখৰ সময়ত এটা খবৰ লোৱাটো উচিত। মই নিজে আহিছোঁ, আমাৰ বিধায়ক ডাঙৰীয়া আছে, আমাৰ সতীৰ্থসকল আছে। ইতিমধ্যে অতি দুখজনক ঘটনাটোৰ বিষয়ে আমি গম পালোঁ। মাক দেউতাকৰ লগত কথা পাতিছোঁ, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিছোঁ। সকলোৰে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ ওপৰত এটা সন্দেহ আছে। গতিকে মই আশাবাদী যে পুলিচে তেওঁলোকৰ উপযুক্ত তদন্ত অব্যাহত ৰাখিছে। মই ভাবিছোঁ ইয়াত যদি অন্য ধৰণৰ কিবা কথা আছে তেতিয়াহ'লে এই কথা উপযুক্তভাৱে তদন্তৰ জৰিয়তে পোহৰলৈ ওলাই আহিব। পুলিচ প্ৰশাসনৰ লগত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দুজনী ভণ্টিৰ কাৰণেই ভগৱানে তেওঁলোকৰ আত্মাক যাতে শান্তি দিয়ে আৰু এই দুখৰ সময়ত পৰিয়ালটোকো ভগৱানে সাহস দিয়ক। এই দুখৰ সময়ত তেওঁলোকে যাতে ইয়াক সহ্য কৰাৰ এটা শক্তি পায়। আৰু যিটো আচলতে চাহ বাগিচা, সৰু এখন চাহ বাগিচা, একেবাৰে ৰাস্তাৰ কাষতে এই পুখুৰীটো খন্দা হৈছে। যিটো পুখুৰী খান্দোতেই স্থানীয় ৰাইজে আপত্তি দৰ্শাইছিল যে ইয়াতে পুখুৰীটো খান্দিলে ইয়াতে ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে, মানুহ অহা যোৱা কৰে, গৰু ইফালেদি যায়। গতিকে যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে। কিন্তু যিজন মালিক চোৱা চিতা কৰিবৰ কাৰণে যিজন ব্যক্তি ইয়াতে দিয়া হৈছে, সেইজন ব্যক্তিয়ে সকলোৰে কথাবিলাক অমান্য কৰি পেলাই তেওঁ এই পুখুৰীটো খান্দিলে, যাৰ কাৰণে আচলতে এই পুখুৰীত আজি এই দুজনী ভনীক আমি হেৰুৱাবলগীয়া হ'ল। গতিকে ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়া উপস্থিত আছে। ৰাইজৰো এইটো অনুৰোধ আছে যাতে অতি শীঘ্ৰে এই পুখুৰীটো যাতে ইয়াৰ পৰা সম্পূৰ্ণভাৱে পুতি দিয়াৰ ব্যৱস্থা কৰা হয় আৰু শীঘ্ৰে ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হয়। তাৰ কাৰণে ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিব। ক্ষেত্ৰত ইতিমধ্যে দুজনকৈ মানুহক আপোনালোকে গম পাই এৰেষ্ট কৰা হৈছে। এই ঘটনাৰ লগত সন্দেহ থকা প্ৰতিজন দোষী সাৰি যাব নোৱাৰিব। এই কথাটো আমি ইতিমধ্যে পৰিয়ালবৰ্গক কৈছোঁ, ৰাইজক আমি আশ্বাস দিছোঁ। আৰু লগে লগে ইয়াত যিবিলাক অবৈধভাৱে পুখুৰী খনন কৰি ৰখা হৈছে, আমি যি বাগান কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আলোচনা কৰি লগে লগে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি এই পুখুৰীসমূহ বন্ধ কৰাৰ আমি ব্যৱস্থা কৰিম। লগে লগে ইতিমধ্যে টেম্পৰাৰীভাৱে আমি বেৰিকেড দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই যিহেতু বাৰিষা ছিজন, এতিয়া লগে লগে বন্ধ কৰাটো অলপ অসুবিধা হ'ব, তো সেই ক্ষেত্ৰত আমি টেম্পৰাৰী বেৰিকেডৰ ব্যৱস্থা কৰিছোঁ। আৰু এই ক্ষেত্ৰত পৰিয়ালবৰ্গৰ লগত থাকি আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম। আগন্তুক দিনত আমাৰ যি মৰমৰ ভনীগৰাকী হেৰুৱাইছে, সঁচাকৈ আমি দুখ লাগিছে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে আগন্তুক দিনত নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। নাই, আমি কৈছোঁৱেই ৰহস্যজনক এটা ঘটনা। এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে তদন্ত কৰি আছে আৰু পষ্টমৰ্টম ৰিপৰ্ট ওলাই অহাৰ পিছতে গোটেইখিনি কথা স্পষ্ট হৈ পৰিব।